30 এপ্ৰিল HS 2025 রেজাল্ট ঘোষণা কৰি দিলে। বহুতে ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা প্ৰশ্ন হৈ আছে যে তোমালোকৰ ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড কিমান পাৰ্চেন্টত দিয়া হ'ব। বহুতে ভাবি আছে যে তোমালোকৰ যে স্কুটি প্ৰদান কৰা হ'ব যে 60% নে 80%ত প্ৰদান কৰা হ'ব। যেহেতু কেইদিনমান আগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সংবাদ মেলে কৈছে যে এই বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক 80%ত স্কুটি প্ৰদান কৰা হ'ব। ঠিক তেনেকৈ যে যোৱা বাৰত কোৱা হৈছিল যে মুখ্যমন্ত্ৰী কৈছিল যে এই বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক 75ত স্কুটি প্ৰদান কৰা হ'ব। কিন্তু পিছত দেখিবলৈ পোৱা গ'ল যে ছাত্ৰীসকলক 60%ত আৰু ল'ৰাসকলক 75ত স্কুটি প্ৰদান কৰিছে। তোমালোকে যে AHSEC নহলে গুগলত তোমালোকে সার্চ কৰিবা। তো সার্চ কৰিলে তোমালোকে দেখিবলৈ পাবা যে মিনিমাম পার্সেন্টেজ রিকোয়ার্ড ইন আসাম HS according to the information from the Assam state government, while the male student who scored 75% marks and female student who scored 60% marks are eligible to receive a scooty under the Assam HS scooty scheme. তো ইয়াত দেখিবলৈ পাবা যে ছাত্ৰীসকলক 60%ত প্ৰদান কৰা হ'ব স্কুটি আৰু ল'ৰাসকলক 75%ত প্ৰদান কৰা হ'ব স্কুটি। তো তোমালোকে যে 60 আৰু 75তে তোমালোকে স্কুটি প্ৰদান কৰা হ'ব এই বৰ্ষত ক'ব পাৰো। ভিডিঅ'টো ইমানেই আছিল। সম্পূৰ্ণখিনি ভিডিঅ' চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাওঁ।